দৰং জিলাৰ বেঙাবৰাত অনুষ্ঠিত হ'ব 19 সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস। অসমৰ এক আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান অসম সত্ৰ মহাসভা। এই অনুষ্ঠানটিয়ে গুৰুজনাৰ সৃষ্টিৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে জন্মলগ্নৰ পৰা কাম কৰি আহিছে। আজি ভাৰত ৰত্ন সুধাকণ্ঠ অসমীয়াৰ জাতিৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ দিৱস কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰে অনুষ্ঠানটিয়ে। দৰং জিলাৰ বেঙামৰাত লগতে এক সংবাদমেলত অনুষ্ঠিত কৰে। উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে দৰং জিলাৰ বেঙামৰাত এই বৰ্ষত অনুষ্ঠিত হয় 19 সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস। সেই উপলক্ষে অভ্যৰ্থনা সমিতিয়ে এই কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ প্ৰস্তুতিপূৰ্ণ গতিত কাম কাজ আগবঢ়াই নিছে। এই অনুষ্ঠানটি সমূহ অসমবাসী ৰাইজৰ সৰ্বাতোপ্ৰকাৰে সহায় সহযোগিতা কামনা কৰিছে সত্ৰ মহাসভাৰ লগতে অভ্যৰ্থনা সমিতিয়ে। নমস্কাৰ। অসম সত্ৰ মহাসভাই অসমৰ বিভিন্ন স্থানত সত্ৰীয়া সংস্কৃতিৰ দিৱসটো পালন কৰি আহিছে 2000 চনৰ পৰা। 2000 চনৰ পৰা এইটো কাৰণে কৰা হৈছে 2000 চনৰ 15 নৱেম্বৰ তাৰিখত সত্ৰীয়া সংস্কৃতি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি পাইছে আৰু সেই হিচাপে আমি 2001 চনৰ পৰা বৰ্তমানলৈ বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত সত্ৰীয়া সংস্কৃতি দিৱস হিচাপে আমি পালন কৰিছোঁ। তাৰ বাহিৰেও আমাৰ জিলাসমূহতো এই সত্ৰীয়া সংস্কৃতি দিৱস পালন কৰি থাকে। যা হওক, আজি আমি এটা প্ৰেছ মেল আয়োজন কৰিছিলোঁ সাংবাদিক বন্ধুসকলক নিমন্ত্ৰণ কৰি। ইয়াৰ কাৰণ হ'ল আজি আমাৰ সুধাকণ্ঠ আমাৰ অসমীয়া জাতিৰ হিয়া আমঠু তথা ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আজিৰ দিনতে মৃত্যু হৈছিলে। তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ইয়াত এটা আয়োজনো কৰা হৈছিলে আৰু যিহেতু আমাৰ সত্ৰীয়া সংস্কৃতি ৰাষ্ট্ৰীয় পৰ্যায়ত নিয়াৰ মেইন মানুহজনে হ'ল ডক্টৰ ভূপেন হাজৰিকা আৰু সেইকাৰণে আমি শ্ৰদ্ধাঞ্জলি দি আমাৰ আজি অন্তৰত যথেষ্ট অন্তৰত ভাল লাগিছে আমি তেখেতক শ্ৰদ্ধাঞ্জলি দি। এতিয়া কথা হ'ল এই অনুষ্ঠানটোৰ পিছৰ পিনে আমি এটা সংবাদমেল কৰিলোঁ যাতে 15 নৱেম্বৰৰ অনুষ্ঠানটো সত্ৰীয়া সংস্কৃতি দিৱস এই বেঙাবৰা অঞ্চলত দৰং জিলাৰ বেঙাবৰা অঞ্চলত সমূহ ৰাইজক লৈ পেলাই আমি এটা কেন্দ্ৰীয় কাৰ্যসূচী পালন কৰিব ওলাইছোঁ আৰু ইয়াৰ ৰাইজৰ উৎসাহ দেখি পেলাই আৰু ৰাইজৰ ডিমাণ্ডত ৰাইজসকলৰ দাবীত আমি দুদিনীয়া কৰিবৰ চেষ্টা কৰিছোঁ। এতিয়া 14 আৰু 15 তাৰিখে আমাৰ সত্ৰীয়া সংস্কৃতি দিৱস হ'ব। বিভিন্ন জনগোষ্ঠীয় লোকত ইয়াত সত্ৰীয়া নৃত্য গীত বাদ্য আদি বজাব। ইয়াৰ লগতে আমাৰ যিটো আমাৰ নিয়ম অনুসাৰে প্ৰথমে ধৰ্মধ্বজা উত্তোলন, তাৰপিছতে স্মৃতিচাৰণ, এনেকৈ কৰি যিখিনি আমাৰ কাৰ্যসূচী আছে সেইখিনি কাৰ্যসূচী হ'ব আৰু তাৰ বাহিৰে আমাৰ সতীৰাধিকা মহিলা তীৰ্থ আৰু সমন্বিত যুৱ তীৰ্থৰ সদস্যসকলক লৈ এটা আলোচনা চক্ৰ গুৰুজনৰ প্ৰাসংগিকতাৰ ওপৰত। তাৰপিছতে আমাৰ পাছদিনা এখন ৰাজহুৱা সভা হ'ব আমাৰ 15 তাৰিখে আবেলি ৰাজহুৱা সভা। এই ৰাজহুৱা সভাত আমি মাননীয় মুখ্যমন্ত্ৰীকো নিমন্ত্ৰণ কৰিছোঁ। আশা কৰিছোঁ তেখেতো আহি ওলাবহি আৰু লগতে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াকো মাতিছোঁ আৰু ৰঞ্জিত দাস মহোদয়কো মাতিছোঁ আৰু লগতে আমাৰ এই সমষ্টিৰ মাননীয় সাংসদ আৰু ওচৰে পাজৰে ইয়াৰ এই সমষ্টিৰ বিধায়ক আৰু লগতে ওচৰে পাজৰে থকা বিধায়কসকলকো আমি নিমন্ত্ৰণ কৰিছোঁ। সকলোৱে আমাক কথা দিছে আহিম বুলি। গতিকে এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে এটা অনুষ্ঠান হ'ব বুলি মই আশা কৰিছোঁ আৰু ভাবিছোঁ এই অনুষ্ঠানৰ দ্বাৰা অকল বেঙাবৰা স্থানৰে নহয়, গোটেই দৰং জিলাৰে এটা বাৰ্তা গোটেই অসমত বিয়পি পৰিব, ভাল এটা বাৰ্তা যাব। আমি এইখিনি আশাবাদী আৰু আমি এই অনুষ্ঠানটো এইকাৰণে কৰোঁ সত্ৰীয়া সংস্কৃতি দিৱস, যাতে গুৰুজনে সংস্কৃতিৰ ওপৰত বেছ কৰি সংগীতৰ ওপৰত বেছ কৰি তেওঁ প্ৰধান মাধ্যম হিচাপে ধৰ্ম প্ৰচাৰৰ প্ৰধান মাধ্যম হিচাপে সংগীতটোক লৈছিলে আৰু সেই
সংগীতেৰে গোটেই অসমীয়া জাতিটোক আনকি ভাৰতৰ বিভিন্ন ঠাইৰ মানুহক জয় কৰিব পাৰিছিলে বা অসমীয়া জাতিটোক এক কৰিব পাৰিছিলে আৰু সেইটোও মূল মন্ত্ৰ হিচাপে লৈ আমি সত্ৰীয়া সংস্কৃতি আগবঢ়াই নিবলৈ এটা প্ৰয়াস কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই সকলোকে অভিনন্দন জনাইছোঁ। অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় এই অনুষ্ঠানটো ইয়াত যে এটা সুন্দৰ ৰূপ পাব আৰু বিশেষকৈ এই ভিতৰুৱা অঞ্চল দৰং জিলাৰ ঔটেলাবাসীয়ে যি ধৰণে প্ৰস্তুতি কৰিছে আমি সঁচাই আনন্দিত হৈছোঁ। বিশেষকৈ এইসকল ছাত্ৰ ছাত্ৰীক লৈ যিসকলক লৈ তেওঁলোকৰ উদ্যোগ যিখিনি দেখিছোঁ সঁচাই আনন্দিত হৈছোঁ। আমি আশা ৰাখিম আপোনালোকৰ এই দৰং জিলাৰ বেঙাবাৰী সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ উদ্যোগত যি প্ৰচেষ্টা লোৱা হৈছে, বিশেষকৈ সভাপতি সম্পাদককে ধৰি আপোনালোকে যিটো ব্যৱস্থা লৈছে, আপুনি নিজেও যথেষ্ট কষ্ট কৰিছে গম পাইছোঁ। সেইখিনি আমি শলাগ নলৈ নোৱাৰিলোঁ। আমি আশা ৰাখিম আপোনালোকৰ এই মহৎ প্ৰচেষ্টা, সৎ প্ৰচেষ্টা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা ৰাখিছোঁ আৰু এই অঞ্চলৰ চৰ্চাৰ ক্ষেত্ৰত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰত এটা নতুন পদক্ষেপ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু সকলোলৈকে অভিনন্দন জনাইছোঁ। আপুনি এগৰাকী সত্ৰীয়া সংস্কৃতি পৰীক্ষা পৰিষদৰ সচিব হিচাপে যিধৰণে আজি আমাৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত সত্ৰীয়া সংগীত বিদ্যালয় বা মহাবিদ্যালয় গঢ়ি উঠিছে, এনে ক্ষেত্ৰত এই বিদ্যালয় মহাবিদ্যালয়ৰ যোগেদি যিধৰণে সত্ৰীয়া সংগীতক আগুৱাই লৈ যোৱা হৈছে, এই ধাৰাটো বৰ্তমান সময়ত কিমান প্ৰাসংগিক বুলি অনুভৱ কৰে যুৱ প্ৰজন্মৰ মাজত? আপুনি শুনি বা আপুনি দেখিছেও আপুনি আনন্দিত হ'ব যে অসম সত্ৰ মহাসভাই যি উদ্যোগ লৈছে পৰীক্ষা পৰিষদৰ প্ৰচেষ্টাতে, আৰু বিশেষকৈ এই ক্ষেত্ৰত আমাৰ সত্ৰ মহাসভাৰ কেন্দ্ৰীয় নেতৃত্বই খুব আন্তৰিকতাৰে এনে প্ৰচেষ্টা লৈছে। তাত আমিও সহযোগ কৰিছোঁ আৰু ভাল লাগিছে। প্ৰধান সম্পাদকদেৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ লগত সংগ দিছে আৰু তেখেতৰ এই আন্তৰিক প্ৰচেষ্টাতেই আমি বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ অসমতেই নহয়, ভাৰতবৰ্ষতেই নহয়, ভাৰতবৰ্ষৰ বাহিৰতো আমি ইতিমধ্যে বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ গৈ আছোঁ আৰু সেইটো এটা সুখৰ খবৰ, শুভ লক্ষণ। আৰু বিশেষকৈ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে আজি সত্ৰীয়া সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত নৃত্য, গীত, বাদ্য সকলোতেই আগ্ৰহ যিটো প্ৰকাশ পাইছে সেইটো সঁচাই শুভ লক্ষণ। গতিকে আমি আশা ৰাখিম ছাত্ৰ ছাত্ৰীসকলৰ এই আগ্ৰহক আমি সাকাৰ ৰূপ দিবৰ কাৰণে আমি অভিভাৱকসকলেই হওক বা শিক্ষকসকলে যি প্ৰয়াস কৰিছে সি সঁচাই আদৰণীয়। আমি সকলো ক্ষেত্ৰতে তেখেতলোকৰ লগত সহযোগিতা কৰিম বুলি প্ৰতিশ্ৰুতি দিওঁ। আজি যিবিলাক বিদ্যালয় চলিছে বা মহাবিদ্যালয় চলিছে, বেছিভাগ বিদ্যালয় বা মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ পৰা পোৱা মাননিৰ জৰিয়তে চলি আছে। এনে ক্ষেত্ৰত চৰকাৰীভাৱে শিক্ষকবিলাকৰ তেওঁলোকৰ যিটো দৰমহা বা মাননি হয়, তেনে ক্ষেত্ৰত আপোনালোকে অসম সত্ৰ মহাসভা আৰু সত্ৰীয়া সংস্কৃতি পৰিষদে কিবা ব্যৱস্থা হাতত লৈছে? নিশ্চয়, আপুনি এটা বৰ গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰিছে আৰু এই ক্ষেত্ৰত আগতেও প্ৰধান সম্পাদকদেৱে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰলৈ তেনেকৈ তেখেতে আমাৰ এখন তালিকাও দিয়া হৈছিলে আৰু আমি চৰকাৰক সকলো সময়তে সততেই এই বিষয়টোলৈ আমি অৱগত কৰিছোঁ আৰু আমাৰ অব্যাহত থাকিব এই প্ৰচেষ্টা। বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে সত্ৰীয়া সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত তেওঁলোকে যিমান ত্যাগ কৰিছে, শ্ৰম দিছে, সেই কথাটো সঁচাই সকলোৱে উপলব্ধি কৰা উচিত। শিক্ষকসকলৰ এই শ্ৰমৰ মৰ্যাদাটো বিশেষকৈ, আৰু তেখেতলোকে এই চৰ্চাৰ ক্ষেত্ৰত যি প্ৰয়াস কৰিছে সেই ক্ষেত্ৰত যদি আমি তেওঁলোকক আৰ্থিকভাৱে সক্ষম কৰি তুলিব নোৱাৰোঁ বা তেওঁলোকৰ এই শ্ৰমৰ মূল্যটোক আমি তেনেদৰে দিব নোৱাৰোঁ, তেন্তে এইটো আমাৰ কাৰণে এটা ডাঙৰ অপৰাধ হ'ব। আৰু সেয়ে মই আপোনাৰ মাধ্যমতেই আমি অসম চৰকাৰক অনুৰোধ জনাম যাতে সত্ৰীয়া সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত অসমৰ নহয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, বিশেষকৈ অসমৰ গুৰুজনাৰ এই চৰ্চাৰ ক্ষেত্ৰত তেখেতলোকে যি ভূমিকা লৈ আছে, নীৰৱে তেওঁলোকে এই চৰ্চাৰ ক্ষেত্ৰত তেওঁলোকে ভূমিকা লৈছে। আমি আশা ৰাখিম চৰকাৰে এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকক আৰ্থিকভাৱে সক্ষম হোৱাকৈ এটা বিকল্প ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিম। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7।